যিমানখিনি ক্যান্ডিডেট অসম পুলিচৰ মেৰিট লিষ্টৰ বাবে ৱেইট কৰি আছে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব বুলি ভাবিছোঁ কাৰণ মেৰিট লিষ্টৰ সন্দৰ্ভত ফুল এক্সপ্লেইন কৰি বা কাটঅফটো কিমান মান যাব পাৰে তেনেকুৱা হিচাপত হয়তো ভিডিঅ' বহুতে পোৱা নাই পাইছে যদিও খেলিমেলিকে পাই আছে কিন্তু এই ভিডিঅ'টো মই কাটঅফৰ কথা কম কিমান মান যাব পাৰে অসম পুলিচৰ কাটঅফটো কাৰণ ফাইনেল মেৰিট লিষ্টৰ বাবে বহুতে ৱেইট কৰি আছে সাংঘাতিকভাৱে এইটো বুজাব নোৱাৰিম কাৰণ ৰিক্ৰুটমেণ্টটো খুব ফাষ্ট দল্লাজলি কৰি দিলে কিন্তু এটা ৰিজাল্টটো দিয়া নাই লেহেমিয়া কৰিছে কিয় দিয়া নাই সেইখিনি কথা নকওঁ কিন্তু ৰিজাল্ট যে দিব খুব সোনকালে আহি আছে সেইটো খাটাং ৰিজাল্ট আহিব খুব সোনকালে নটিফিকেশ্যন পাবা খুব সোনকালে সেইটো কৈ আছোঁ কিন্তু আমি সেই মেইন বা আমাৰ মেৰিটত নামটো অহাৰ পূৰ্বে আমি এই কথাখিনি জানিব লাগে বা মটিভেশ্যন পাওক হিচাপতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাটঅফটো কিমান মান যাব পাৰে সেই সন্দৰ্ভতে বহুতে ইউটিউবত ভিডিঅ' খুচৰি আছে গতিকে সেই হিচাপতো মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে মোৰ ভিডিঅ'টো পাওক যাতে তেওঁলোকে অলপমান বুজি পাওক যাতে হয় দাদা এইটো হিচাপতে কৈছে কাটঅফটো ইমান মান যাব পাৰে আমি এটা চিন্তা কৰাৰ প্ৰয়োজন নাই গতিকে মটিভেশ্যন পাওক বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাৰণ মেৰিট লিষ্টৰ বাবে ইমান কেণ্ডিডেটে ৱেইট কৰি আছে হয়তো তেওঁলোকে এতিয়া কিমান টেনশ্যনত ভুক্তভোগী হয়তো কেৱল তেওঁলোকেহে বুজি পায় আৰু এতিয়া মই সেই মেৰিটৰ কাটঅফটো কিমান যাব এবিবি হওক বা বোটমেন হওক বা ড্ৰাইভাৰ হওক সেইখিনি কথাটো কমেই কিন্তু মেইন কাটঅফৰ ভিডিঅ' সেই কথাখিনি যোৱাৰ বাবে মই এই ভিডিঅ'ৰ জৰিয়তে প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে যিমানখিনি এবিবি পোষ্ট ওলাইছে সেইখিনি কিন্তু আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ডিষ্ট্ৰিক্ট ৱাইজে কাটঅফ যাব আৰু পাছত যাতে তেওঁলোকে অভিযোগ কৰিব লগীয়া নহওক সেই হিচাপতে মই ভিডিঅ'টো সেই কাটঅফৰ বিষয়লৈ যোৱাৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ যাতে তেওঁলোকে পিছত অভিযোগ কৰিবলগীয়া নহয় যে এইখন ডিষ্ট্ৰিক্টত ইমান কম কাটঅফ গ'ল সেইখন ডিষ্ট্ৰিক্টত ইমান বেছি কাটঅফ গ'ল কৈছোঁ সকলোবিলাক ডিষ্ট্ৰিক্ট ৱাইজে কাটঅফ যাব মেল ফিমেল সকলোবিলাক এক্সট্ৰা কিন্তু তথাপিও কৈ ল'ব বিচাৰিছোঁ যে অসম পুলিচৰ এবিইউবিত কেইখনমান ডিষ্ট্ৰিক্ট আছে বহুত টপ লেভেলত আছে তেওঁলোকৰ কাটঅফটো হাই ফিজিকেলতে গৈছে মেৰিটতটো যাব চিয়'ৰ আৰু তেওঁলোকৰ আৰু কেইখনমান ডিষ্ট্ৰিক্ট আছে খুব কম কাটঅফ গৈছে 21 ফিজিকেলত কাটঅফ গৈছে ইমান এটা কম্পিটিশ্যনৰ যুগ তেনেকুৱা কেইখনমান ডিষ্ট্ৰিক্ট আছে তাৰে ভিতৰত 21 ফিজিকেলৰ কাটঅফ গৈছে 40ৰ ভিতৰত ল'ৰাৰ গতিকে সেই কেইখনমান ডিষ্ট্ৰিক্টত খুব একে ল' কাটঅফ যাব আৰু খুব হাই কাটঅফ যাব আৰু মিডিয়াম লেভেলৰ যিখিনি ডিষ্ট্ৰিক্ট আছে বহুখিনি মিডিয়াম লেভেলতে পৰি যাব প্ৰায় 27-28খনমান ডিষ্ট্ৰিক্ট প্ৰায় মিডিয়াম এটা লেভেলত কাটঅফটো পৰি যাব আৰু বাকী 4-5খনমান ডিষ্ট্ৰিক্ট আছে বহুত হাই গুচি যাব আৰু 3-4খনমান ডিষ্ট্ৰিক্ট আছে কাটঅফটো বহুত কম আহিব এবিবি কিন্তু মই কম কাটঅফ কোনকেইখন ডিষ্ট্ৰিক্টত যাব এবিবিৰ কথা কৈছোঁ ডিমা হাছাও খুব কম কাটঅফ যাব কাৰণ তেওঁলোকৰ ফিজিকেলতে একে কম কাটঅফ গৈছে 26 মান গৈছিল হয়তো কামৰূপ মেট্ৰ' কম কাটঅফ যাব আৰু যি সাউথ চালমৰা 21 কাটঅফ গৈছে মেলৰ ফিজিকেলত গতিকে চাওক আজিৰ দিনত ইমান হাই কম্পিটিশ্যনৰ যুগ তথাপিও সাউথ চালমৰাত কাটঅফ গৈছে ফিজিকেলত 21 গতিকে মেৰিটৰ ক্ষেত্ৰত কিমান কাটঅফ যাব তোমালোকে ভাবিছোঁ হয়তো 18-19 মান হয়তো যিসকলে ৰিটেনত পাইছে তেওঁলোকৰো সিলেকশ্যন পাব গতিকে এই কম কাটঅফ যোৱা ডিষ্ট্ৰিক্ট কেইখনৰ কথা নকওঁ একেবাৰে কমে যাব যদি ৰিটেনত নাম আহিছিল কিছুমানৰ সিলেকশ্যন পালে বুলি ধৰিয়ে থোৱা আৰু বাকী এতিয়া যি হাই কাটঅফ বেছিকৈ যাব এবিবিত আটাইতকৈ বেছি লখিমপুৰ বাক্সা বাকী তামোলপুৰ ধেমাজি মাজুলী এইকেইখন ডিষ্ট্ৰিক্টৰ কাটঅফটো যাব কাৰণ তেওঁলোকৰ ফিজিকেলতে কাটঅফ গৈছে 33, 34 তেনেকুৱা পৰ্যন্ত কাটঅফ গৈছে গতিকে মেৰিটৰ ক্ষেত্ৰতো তেওঁলোকৰ কাটঅফটো হাই যাব কিন্তু কৈছোঁ দুজনকৈ যিহেতু ভাইবালে মাতিছে এজন সেইকেইখন ডিষ্ট্ৰিক্টতহে যে তেনেকুৱা হ'ব নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টতে দুজনকৈ মাতিছে এজন এনেও আউট হ'ব এজন সিলেকশ্যন পাব সেইটো চিয়'ৰ যিমানেই কম কাটঅফে যাওক বা হাই কাটঅফে যাওক সেইটো মেটাৰ নকৰে কিন্তু এজন পাছ কৰিব এজন ফেইল কৰাব সেইটো চিয়'ৰ কাৰণ নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি যিহেতু ৰিক্ৰুটমেণ্টসমূহ পাতিছে এতিয়া কথা গম পাইছে কিন্তু এবিইউবি আমাৰ কাটঅফটো কিমান যাব এবিইউবি কাটঅফটো কিমান যাব মই কৈছোঁ তোমালোকে ভাইবাৰ মাৰ্কটো নধৰাকৈ ৰিটেন প্লাছ ফিজিকেলৰ মাৰ্কটো যোগ কৰি কাটঅফৰ মাৰ্কটো যোগ কৰি যদি 3-4 মান যদি প্লাছ হৈছে নিশ্চয় নাম আহিব আৰু যদি ভাইবাৰ 2-3 মানো ধৰি থৈছা চিয়'ৰ নাম আহিব প্ৰতিখন ডিষ্ট্ৰিক্টৰ এবিইউবি কাটঅফটো মই তেনেকৈ ক'ব বিচাৰিম বাকী বিশেষ একো ক'ব নোৱাৰিম তোমালোকে মাৰ্কটো ধৰি থোৱা কিমান পাইছা নাপাইছা সেই মাৰ্কটো ধৰি পেলাই যদি 3-4 মান প্লাছ হৈ আছে তেনেহ'লে বা ভাইবাৰ মাৰ্কটো যদি যোগ কৰি 2-3 মান প্লাছ হৈ আছে নিশ্চয় নাম আহিব চিয়'ৰ কিন্তু এজন পাছ হ'ব এজন ফেইল সেইটো একদম হ'বই আৰু এইটো প্লাছ পইণ্ট আছে যাৰ ডেট অফ বাৰ্থ বেছি যোনে সমান নম্বৰ পাইছে তেওঁ সিলেকশ্যন পাব যাৰ হাইটটো বেছি যোনে সমান নম্বৰ পাইছে তেওঁ সিলেকশ্যন পাব যাৰ সমান নম্বৰ মিলি থাকে একে চেম মিলিব লাগিব পইণ্টটো
যদি কাৰোবাৰ নম্বৰ মিলে যাৰ হাইটটো বেছি ডেট অফ বাৰ্থটো বেছি তেওঁ সিলেকশ্যন পাব এইটো এটা প্লাছ পইণ্ট আছে আৰু এটা ভাল খবৰ আছে সাংঘাতিক এইবাৰ 2026ত যিমানখিনি এইবাৰ মেৰিটত সিলেকশ্যন পাব অসম পুলিচত বাকি অন্যান্য পোষ্টসমূহতো আছে কিন্তু মই যেহেতু অসম পুলিচৰ ওপৰত ভিত্তি কৰি ভিডিওটো প্ৰস্তুত কৰিছোঁ কিন্তু অসম পুলিচত এইবাৰ 2026ত যিমানখিনি ক্যান্ডিডেটে চাকৰি পাব সিলেকশ্যন পাব তেওঁলোকে 2026ত এটা খুব ভাল এটা এমাউণ্ট পাব অৰ্থাৎ দৰমহা বৃদ্ধি হ'ব 2026ত সেই কথাষাৰ গম পাইছে মানে আগৰ তুলনাত 5000 6000 মান তোমালোকে বা 7000 মান ধৰি থোৱা এটা খুব ভাল এমাউণ্ট চুবলৈ পাব যিসকলৰ নাম আহিব গতিকে নাম আহক ভালে তাৰে কামনা কৰিছোঁ সকলোৱে নাম হওক সেইটোও কামনা কৰিছোঁ কিন্তু এতিয়া কথা হ'ল ড্ৰাইভাৰ সকলৰ কাট অফ বহুত কমি যাব ড্ৰাইভাৰ সকলৰ 28 27 29 তেনেকুৱা মানৰ পৰা মাতিছিল তেওঁলোকৰ ৰিটাৰ্ণ দিবলৈ য'ত নেকি ABB 30 32 33 তেনেকৈ গৈছিল কিন্তু ড্ৰাইভাৰ সকলৰ কাট অফ গৈছিল 27 28 29 তেনেকৈ আৰু তেওঁলোকৰ ড্ৰাইভাৰ সকলৰ ফুল কাট অফটো যদি ক'বলৈ যাওঁ 60 প্লাছ যাব সেইটো চিয়ৰ 62 3 তেনেকুৱা মান কাট অফ যাব কিন্তু ড্ৰাইভাৰ ইমান কম্পিটিশ্যন নহয় হ'ব কম্পিটিশ্যন লেভেলটো খুব কম হ'ব ABBৰ তুলনাত 654টা পোষ্ট ABBৰ তুলনাত খুব কম পোষ্ট যদিনো ড্ৰাইভাৰ সকলৰ তথাপিও তেওঁলোকৰ কাট অফটো কম যাব ড্ৰাইভাৰ সকলৰ কাৰণ তেওঁলোকৰ ফিজিক্যাল ৰিটাৰ্ণতে বহুত কম কাট অফে গৈছে গতিকে তোমালোকে 60 প্লাছ ধৰি থোৱা যদি তোমালোকৰ মাৰ্ক আছে 60 প্লাছ 62 63 বা যিমান প্লাছ আছে আৰু এনেহলে তোমালোকৰ নিশ্চয় মেৰিটত নাম আহিব ড্ৰাইভাৰ সকলৰ আৰু সকলোৱে দুজনকৈ মাতিছে দুজনৰ ভিতৰত এটাকে সিলেকশ্যন কৰিব আৰু বোটমেনখিনিতো আৰু সুবিধা আছে তেওঁলোকৰ পোষ্ট আছিলে 58টা ক্যান্ডিডেট প্ৰায় 90 মান আছে বুলি শুনিছো পাস কৰিছে তাৰ ভিতৰতো যদি কম পাস কৰিছে নাজানো কিন্তু বোটমেনখিনিতো সাংঘাতিক সুযোগ হয়তো তেওঁলোকৰ ভাইবালে মানে যিটো টেষ্ট হৈছিল ভাইবা দিয়াৰ পিছত যিটো স্কিল টেষ্ট হৈছিলে সেই স্কিল টেষ্টৰ হয়তো দুজনকেও নপৰিলে 58ৰ ভিতৰত তেওঁলোকৰ 91 মানহে 90 টানে পাস কৰিলে আৰু সেইখিনিৰ ভিতৰতো সাংঘাতিক যাৰ নম্বৰ ধুনীয়াকৈ মিলি আছে অলপমান বেছি আছে বোটমেনখিনিতো প্ৰায় ফাইনেল সিলেকশ্যন হৈ গ'ল বুলি ধৰি থোৱা আৰু গতিকে বোটমেন আৰু ড্ৰাইভাৰখিনি কাৰণে সাংঘাতিক সুযোগ খুব ধুনীয়া কম কাটপে যাব যিসকলে পাই থৈছে ভাইবা দিছে স্কিল টেষ্ট দিছে চিয়ৰ পাছ হ'বই কিন্তু তাৰে ভিতৰত আউট হ'ব কিছুমান যাৰ নম্বৰ নিমিলিব কিন্তু পাছ কৰা সিলেকশ্যন হোৱা 100% চান্স আছে আৰু ভিডিওটোৰ শেষত আৰু এটা কথা ক'ব বিচাৰিছোঁ অসম পুলিচৰ যিমানখিনি 5-6000 পোষ্টৰ ৰিজাল্ট দিবলৈ গৈছে গোটেইখিনি পোষ্টতে এই কামটো প্ৰযোজ্য হ'বই যে নটিফিকেশ্যনো যিহেতু এলাউ কৰিছে SLPRBয়ে সমান নম্বৰ পালে যাৰ ডেট অফ বাৰ্থ হাইট বেছি তেওঁ সিলেকশ্যন পাব আৰু বাকি SI গ্ৰেড 3 গ্ৰেড 4 পুলিচৰ কথাও কৈছোঁ গোটেইখিনি ৰিজাল্ট আহিব আমাৰ খুব সোনকালে আহিব আৰু বাকি আপডেটখিনি মানে আছিল কৰবাত কম কাট অফ যাব কৰবাত হাই কাট অফ যাব সেইটো চিয়ৰ দুজনৰ ভিতৰত এজন সিলেকশ্যন পাব সেইটো চিয়ৰ কিন্তু তুলনা কৰিব নালাগে যে ফাইনেল সিলেকশ্যন কৰাৰ পিছত তাত ইমান কম কাট অফ গ'ল আমি বেছি কাট অফ পাইও আমাৰ নামটো নাহে তেনেকুৱা ধৰণৰ কথাসমূহ কৈ একো লাভেই নাই কাৰণ সকলোবিলাক মেনশ্যন অফিচিয়েলি ভাবে কামবোৰ কৰি আছে বাকি ইমানখিনিয়ে আপডেট আছিল কম কাট অফ খালি তোমালোকে কাট অফতকৈ যদি 2-3 মান নম্বৰ বেছি পাই থৈছে ভাইবাৰ নম্বৰটো যদি 2-3 মান যোগ কৰিছে চিয়ৰ নাম আহিব আৰু বোটমেন ড্ৰাইভাৰখিনিৰ কাৰণে সুবৰ্ণ ধুনীয়া সুযোগ 2026ত যিসকলে পাব দৰমহা প্লাছ এটা ভাল এমাউণ্ট পাব মুঠতে খুব ধুনীয়া ভাল খবৰে অসম পুলিচৰ ক্ষেত্ৰত বাকি যিমানখিনি ক্যান্ডিডেটে ওয়েট কৰি আছে ৰিজাল্টৰ বাবে সকলোৰে ৰিজাল্ট ভাল হওক সেইটো কামনা কৰিছোঁ খুব সোনকালে SLPB নটিফিকেশ্যন আহিব নটিফিকেশ্যন যেতিয়া আহিব নিশ্চয় তেতিয়াও ভিডিও দিম আৰু তাৰ পূৰ্বে এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰ বা কিবা আপডেট যদি আহে ভেকেন্সিৰ সন্দৰ্ভত তেতিয়াও ভিডিঅ'সমূহ দি যাবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম আৰু কিবা জানিব বিচাৰিলে কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা ভিডিওটো এইখিনিতে সামৰি মাৰিছোঁ ভিডিওটো শেষত অলপমান শ্বেয়াৰ কৰি দিবা লগৰ বন্ধু-বান্ধৱীয়ে যাতে খবৰখিনি বা কথাখিনি গম পায় গতিকে ভিডিওটোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম